मोरीगांव जिले के लाहरी घाट के ढींगराटी स्थित गुलजार हुसैन के घर पर परंपरागत रूप से चला आ रहा ख्वाजा बाबा मुर्शिदपुरी का वार्षिक उर्स मुबारक बड़ी संख्या में मुरीदान की उपस्थिति में शांतिपूर्वक संपन्न हुआ। उर्स के मुख्य कार्यक्रम से पहले वरिष्ठ पत्रकार खैरुल इस्लाम के संचालन में खुली क्विज प्रतियोगिता संपन्न हुई। रात 8 बजे अध्यक्ष गुलजार हुसैन के संचालन में मुख्य उर्स का कार्यक्रम शुरू हुआ। स्वागत पत्र पढ़कर मेराजुल इस्लाम ने कार्यक्रम की शुरुआत की। आमंत्रित अतिथि के रूप में AIUDF दल के मोरीगांव जिलाध्यक्ष सिद्दीक अहमद, संपादक बाकी बिल्ला, विख्यात समाज सेवक अबुल बाशार के साथ साथ स्थानीय बड़ी संख्या में गणमान्य व्यक्ति उपस्थित रहे। धार्मिक पक्ष पर अपना वक्तव्य रखते हुए मुख्य अतिथि लखीमपुर के मुफ्ती खैरुल इस्लाम, विशिष्ट अतिथि दरंग के हाफिज कारी निजामुद्दीन, आमंत्रित अतिथि मयांग के मौलाना सफीकुल इस्लाम और स्थानीय अतिथि के रूप में लोचना बाड़ी के मौलाना मफीदुल इस्लाम ने अपने विचार रखे। असम के मोरीगांव लाहरी घाट से खैरुल इस्लाम की रिपोर्ट। 1 केजी तुला उठाबो एमओ कोटे बोले डब्ल्यू बोले की यस राइट आंसर ओमेन तिरुपा दीदी क्या टका पड़ा 99 टका मिला कितना के टका दिए 10 टका बुझा दिए मानो अंदर मेरा और टका राइट आंसर मीरा ऑटो के पर 99 टका लेके गए 10 टका বিভিন্ন ভাষাভাষী জাতি জনগোষ্ঠী ধর্মাবলম্বীর মাঝে যে বিভেদ সৃষ্টি করার চেষ্টা করা হইতেছে। আজকে আমরা সবাই আসামের ঐক্য, মিলাপ্রীতি, ভ্রাতৃত্ববোধ আমরা রক্ষা করুন লাগবো। আমরার দ্বারাই যাতে আসামের কোনো ক্ষতি না হয়, আসামের ভাষাভাষী ধর্মাবলম্বী বিভিন্ন জাতি জনগোষ্ঠীর মধ্যে যাতে আমরা এই পুরুষ মুবারকের জড়িয়ে যাতে একটা বার্তা যায়, আমরা সবাই মিলাপ্রীতিতে আসামে বসবাস করার চিন্তা চর্চা করি। আর আমরা যাতে সমাজ ব্যবস্থা যাতে শান্ত শিষ্ট সমৃদ্ধিশালী একতা এনাজরিরে আমরা যাতে সবাই মিলাপ্রীতি চলতে পারি, তার চেষ্টা আমরা এই পুরুষ মুবারকের জড়িয়ে আমরা সমাজের মধ্যে বিস্তারিত করব। পবিত্র উরুস মুবারক যাইতাছে, জলসা যাইতাছে, কিন্তু রাস্তা দিয়ে ঘোরাফেরা করতেছি। আমরা কি জান্নাতের বাগানে ঢুকছি? ঢুকছি কি? ঢুকি না। আর যারা ঢুকছি আমরা কখনো সন্ধ্যাতে আছি, জানি না গুলজার হোসেন কেমন বক্তা না জানে আছে। যদি ভাল লাগে একটু বয়াম, যে বাংলা না লাগে হেঁটে যায় আমরা। তারা ইয়াত আছে, সন্ধ্যাতে আছে। বাবারা আমার, আজকে আহলে সুন্নাত ওয়াল জামাতের কোরআন এবং হাদিস থেকে আলোচনা করবেন, তরিক সম্পর্কে আলোচনা করবেন। আমরা যে আজকে আহলে সুন্নাত ওয়াল জামাত আজি মই প্ৰথমৰ পৰাই মোৰ জন্ম লগনৰ পৰাই নকশবন্দী মজাদা দিয়া সত্য তরিকা আমার পীর কেবলাজান হল খাজা বাবা মুর্শিদপুরি বাবাজান। ওনার এই বাহিক অনুষ্ঠান প্রত্যেক বছরেই মই কৰোঁ, আর এইবারও কৰি আছোঁ, আগন্তুক দিনতো কৰিম যদি আল্লাহ বচাই ৰাখে। আৰু আজি আমাৰ কাৰ্যসূচী থাকিব আমাৰ মুফতি খাইৰুল ইছলাম, তেখেতে এই তৰিকতৰ বিষয়, আল্লাহ ৰসুলৰ বিষয় বহুত হাদিছেৰে কিতাবেৰে মানুহক বুজাব। আৰু আমাৰ বক্তা থাকিব দৰং নিজামুদ্দিন মৌলানা ও কাৰী, তেখেতেও তৰিকতৰ লাইনত বহুত কিছু আলোচনা কৰিব, কোরআন তালাওয়াত কৰিব, হাদিস দি বুজাব। আৰু আমাৰ বক্তা থাকিব আপোনাৰ মায়েং শহীদুল ইসলাম, তেও মৌলানা, তেখেতেও আমাৰ তৰিকতৰ বিষয় বহুত কিছু আলোচনা কৰিব, বুজাব। গতিকে আজি যি বাহিক অনুষ্ঠানটো কৰি আছোঁ, যাতে আমি আগন্তুক দিনত কৰিব পাৰোঁ, আমি সমূহ ৰাইজৰ ওচৰত আমি আশীৰ্বাদ বিচাৰোঁ, যাতে আমাৰ এই তৰিকা সত্য তৰিকা, নকশবন্দী মজাদাদিয়া সত্য তরিকা যাতে আমি আগন্তুক দিনত
এই কাৰ্যসূচীবিলাক চলাই নিব পাৰোঁ আৰু আমি ৰাইজৰ সেৱা কৰিব পাৰোঁ। আৰু এজন বক্তা আমাৰ থাকিব, আমাৰ লোকেল বক্তা মহিদুল ইছলাম লচনাবুৰী। তেখেতেও তৰিকত সম্পৰ্কে বহুত কিবা আলোচনা কৰে, মানুহক বুজায়, কোৰাণ দি বুজায়। গতিকে তেখেতেও বহুত আলোচনা তৰিকতৰ বিষয় আমাৰ ৰাইজৰ ওচৰত কৰিব। আৰু এই অনুষ্ঠানত আপোনাৰ বহুত হাজাৰ হাজাৰ মানুহ হয়। আমি সকলো মানুহক আমাৰ কোৰাণেৰে, আমাৰ হাদিছেৰে বুজোৱা হয় আৰু লাষ্টত আমাৰ তবৰক বনোৱা হয়, খানা বনোৱা হয়। সকলোকে আমি খানা খুৱাই তাৰপিছত আমি ইয়াৰ পৰা পঠাওঁ।